কি খবৰ ৰাইজসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ এইফালে বৰষুণ হৈছে আৰু মই ক'ত আছোঁ আপোনালোকে গমেই পায়। মই আছোঁ চাংচাৰিত, মানে মাহীহঁতৰ ঘৰত। আৰু আজি মই কি বনাই আছোঁ মাহীহঁতৰ ঘৰত, এটা মানে সৰুকৈ এটা প্ৰগ্ৰেম কৰিছে। আৰু আপোনালোকে পিছত গম পাব, মই লং ভিডিঅ' ইউটিউব চেনেলত দি দিম। আৰু পিছত ক'ম মানে ইয়াৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে, এতিয়া নকওঁ। আৰু এতিয়া মই কি বনাই আছোঁ আৰু কি আইটেম কৰি আছোঁ সেইটো দেখাই। মাছ কলিজা, চিকেন, পোলাও। বৰ্তমান আমাৰ আলহী আহি পেলাই আৰু ইয়াৰ কাৰণে চাহ তাহ ৰেডি কৰি আছোঁ। ইয়াৰ ফল মূল পিঠা চিঠা এনেকৈ চবখিনি দি দিছোঁ আৰু মিঠাই। তাৰপাছত ইহঁতক এইটো হ'ল গুণুবাইটি বাচ্ছাটো, আৰু ইয়াৰ ভিনিহঁতক চাহ তাহ এনেকৈ খাব দিলোঁ। সিহঁতক খাই আছে। ইয়াৰে লং ভিডিঅ'টো মই ইউটিউব চেনেলত দি দিছোঁ। আপোনালোকে মোৰ চেনেলটোত যেনে চেকআউট কৰি ল'ব, ৰেশ্মা বেগম বুলি আছে। আৰু তাৰপিছত দিলোঁ ইহঁতক ভাত চাত খাবৰ কাৰণে। ইয়াক গুণুবাইটি, জোনমা বাইটি, চাৰ্মিন এহঁতে চব মানে ভাত চাত খাই আছে। সিহঁতক বিচনাত দিছোঁ, যিহেতুকে জাগা কম হৈছে। ইহঁতক ভিনিহঁতক আকৌ ডাইনিঙত দিছোঁ। ইয়াত 5:30মান বাজিছে আৰু ভাত পানী খাই দি চবেই গেল্লা গেল্লিকৈ পৰি আছোঁ। আৰু চবেই লেকচাৰত লাগি গৈছে। চাব পাৰে কিমান ডাঙৰ সমাজ বহি গৈছে এখন। কোনো কাৰো কথা একো শুনাই নাপায়। চলিৰ কান্দাল এফালে মানুহৰ কথা, কাৰো কথা কোনো গুৰুত্বই দিয়া নাই। ফাইনেলি ইহঁতে যাব ওলালা, চবকে টাটা বাই বাই দিলোঁ। ইহঁতে কৈছে আমি যাওঁ, আৰু ইয়াক গুচি গ'ল। আজিলৈ মিনি ব্লগটো এইখিনি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিব, বাই বাই।